নমস্কাৰ, মই বৰ্তমান আছোঁ আপোনাৰ ৩ নম্বৰ বৰমুণ্ডা শান্তি বজাৰৰ ওচৰতে। আপোনাৰ ৩ দিন ধৰি আজি বানপানীৰ কাৰণত আপোনাৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি আপোনাৰ নষ্ট হৈছে। বানপানী যদিও কমি আছে, কিন্তু খেতিয়ক ৰাইজৰ আপোনাৰ দুৰ্দশা কমা নাই। গতিকে আমি সামগ্ৰিক পৰিৱেশটো দেখুৱাই আছোঁ। চাওক কেনেকুৱা আপোনাৰ খেতি বাতিসমূহ নষ্ট হৈছে। ইয়াতে আপোনাৰ মৰাপাট খেতি, আপোনাৰ লাও খেতি, আপোনাৰ বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতি, যেনেকৈ বোল খেতি আছে আৰু আপোনাৰ স্কচ খেতি আছে। আপোনাৰ হাজাৰ হাজাৰ বিঘা খেতি বাতি আপোনাৰ বানপানীৰ কবলত পৰিছে আৰু বিনষ্ট হৈছে। আমি সামগ্ৰিক দৃশ্যটো আপোনালোকক দেখুৱাই আছোঁ। চাওক কেনেকুৱা খেতি বাতিবিলাক নষ্ট হৈছে। আৰু এইবিলাক খেতি বাতি যিবিলাক কৃষক আছে, কৃষক ৰাইজক চৰকাৰে আপোনাৰ উপযুক্ত ক্ষতিপূৰণ দিব লাগে। আৰু আমাৰ অসমখন খেতি বাতিৰ ওপৰত নিৰ্ভৰ কৰে, আৰু ইয়াৰ পৰাই ৯৫% আপোনাৰ খেতিয়ক ৰাইজ হয়। আৰু এই খেতিয়ক ৰাইজৰ বানপানীৰ গড়লত পৰি আপোনাৰ বিভিন্ন খেতি বাতিসমূহ নষ্ট হৈছে। আৰু সামগ্ৰিক পৰিৱেশটো আমি আপোনালোকক দেখুৱাই আছোঁ। আৰু আমাৰ সতীৰ্থ কেমেৰামেনে আপোনালোকক দেখুৱাই আছে বিভিন্ন ধৰণৰ খেতি বাতিবিলাক কেনেকুৱা আপোনাৰ নষ্ট হৈছে। ইয়াত মৰাপাট খেতি আছে, শালি খেতি আছে, আপোনাৰ বিভিন্ন ধৰণৰ শাক পাচলি খেতি আছে, বিভিন্ন ধৰণৰ খেতিবিলাক আপোনাৰ বিনষ্ট হৈছে।